যামনে যাম স্যার আজিৰ দিনটোত কি ক'ব বিচাৰিব স্যাৰ ইমান এটা ভাল দিন সঁচাকৈয়ে আজি যোৰহাটবাসীৰ কাৰণে এটি নতুন খবৰ আৰু ভাল দিন বুলি মই কৈছোঁ যে কি বহুদিনৰ পৰা আমি আশা কৰি আছিলোঁ যে যোৰহাটৰ ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, কেনেকৈ আমি ছাৰ্ভিচ দিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আজি আমাৰ শুভ আৰম্ভণি কনষ্ট্ৰাকশ্যনৰ। গতিকে উইদিন শ্বৰ্ট পিৰিয়ড এইখন কনষ্ট্ৰাকশ্যন হৈ উঠিব আৰু ইয়াৰ পিছৰ পৰা আমি যোৰহাটৰ যিখিনি ৰাইজক যিখিনি স্বাস্থ্যৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত যিখিনি বিমুখ হৈ আছে সেইখিনি কেনেকৈ আমি ফুলফিল কৰিব পাৰোঁ বা আমি কেনেকৈ দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আৰু গুৱাহাটীত যিহেতু এখন কমপ্লিট ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে, গতিকে তাৰ লগত সংগতি ৰাখি যোৰহাট ইতিমধ্যে আমাৰ তেজপুৰত অলৰেডি হৈছে, তেজপুৰত হৈছে। গতিকে এই ধৰণে আমি বিভিন্ন ধৰণৰ পেৰিফেৰীৰ লগত আমাৰ গুৱাহাটী যিখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তাৰ লগত আমি সংযোগ ঘটাম আৰু যাতে কোনো ৰাইজে কোনো এৰিয়াৰ ৰাইজে যাতে স্বাস্থ্যৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে বিমুখ নহয় সেই ক্ষেত্ৰত আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেইদৰে আগবাঢ়ি যাম। থেংক ইউ ছাৰ। পাইছে ছাৰ আজি যিটো নব্য সংযোজন সমগ্ৰ স্বাস্থ্য খণ্ডৰ বাবে অকণমান এই কথাখিনি আজিৰ পৰা শুভাৰম্ভণি হ'ব বুলি আজিৰ পৰা আমাৰ প্ৰায় এবছৰ আগতে আমি পৰিকল্পনাটো কৰিছিলোঁ ইয়াত নেম কেয়াৰ হস্পিটেল এটা স্থাপিত কৰিবলৈ, কাৰণ আমি যোৰহাটত দেখা পালোঁ মেডিকেল ফেচিলিটিছবিলাক বহুত কম আছিলে। গতিকে আজিৰ পৰা আমি আজি এই পূজাটো কৰি পেলাই নিৰ্মাণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছিলোঁৱে, কিন্তু আজিৰ পৰা আৰু আমাৰ পাইলিংবিলাক ষ্টাৰ্ট হ'ব কামৰ। ইতিমধ্যে আমাৰ গোটেই ড্ৰয়িং পাৰ্মিশ্যন চব বস্তুবিলাক হৈ গৈছে এতিয়া, আৰু আজিৰ পৰা কাৰ্যকৰী কামখিনি যিটো কনষ্ট্ৰাকশ্যনৰ কাম সেইখিনি আৰম্ভ হ'ব। গতিকে মই ভাবোঁ আমাৰ এবাৰ এই হস্পিটেলটো কমপ্লিট হোৱাৰ পিছত যোৰহাটেই হওক, গোলাঘাট, তিতাবৰ, মাজুলী চব এইখিনি অঞ্চলৰ যিখিনি ৰাইজ থাকে তেখেতসকলে প্ৰত্যেকটা ফেচিলিটি ছুপাৰ স্পেচিয়েলিটি যিবোৰ থাকে আমি সেইবোৰ ফেচিলিটি দিবলৈ ইয়াত প্ৰচেষ্টা এটা চলাম। আৰু লগতে যিহেতু নেম কেয়াৰত গুৱাহাটী নেম কেয়াৰত আমাৰ তাত খুব ভাল ডক্টৰছ আছে, তাৰ পৰা আমি ডক্টৰছবিলাকক ইয়াত আনিবলৈও পৰিকল্পনা এটা কৰিছোঁ যে অহা যোৱা কৰিব, তেখেতসকলে চাব, চোৱা চিতা কৰিব। লগতে আমি এনেকুৱা এটা ব্যৱস্থা কৰিম যে ইয়াত পেচেণ্ট এটা আনি দিয়াৰ পিছত ইয়াত যদি তেখেতে যি মানে প্ৰব্লেম নহওক, ইয়াৰ পৰা যদি ক'ৰবাত কিবা প্ৰব্লেম হয় যিটো ইয়াত ছল্ভ কৰিব নোৱাৰিব, ইয়াৰ পৰা গুৱাহাটী লৈ যোৱাটো আমি নিজৰ দায়িত্বত ল'ম। তাৰমানে সেইটো আমি দায়িত্বটো হেৰিৰ ওপৰত এৰি নিদিওঁ, পেচেণ্টৰ ওপৰত এৰি নিদিওঁ। কাৰণ আমি দেখা পাইছোঁ বহুতো পেচেণ্ট তেনেকুৱা হয় এটা হস্পিটেলত ভৰ্তি কৰাৰ পিছত যেতিয়া শ্বিফ্ট কৰিব লগা হয় আন এটা হস্পিটেললৈ, তেখেতসকলে বহুত অসুবিধা পায় সেইটো শ্বিফ্টিং কৰাত। গতিকে সেই প্ৰচেষ্টাটো আমি একেবাৰে বিনামূলীয়া আমি সেইটো কৰিম ইয়াৰ পৰা, এইটো নেম কেয়াৰৰ পৰা সেইটো নেম কেয়াৰলৈ, মানে নেম কেয়াৰ অভিয়াছলি আমি বেলেগ হস্পিটেলতো নিনিওঁ, নেম কেয়াৰ নিব পৰা আমি ব্যৱস্থাটো কৰিম। আৰু মই ভাবোঁ আমাৰ যিটো অভিজ্ঞতা হৈ গৈছে নেম কেয়াৰ হস্পিটেল গুৱাহাটীত চলাই পেলাই খুব ধুনীয়াকৈ চলি আছে এতিয়া হস্পিটেল, আৰু খুব নাম কঢ়িয়াই আনিছে, পেচেণ্টবিলাকো খুব সন্তুষ্ট হৈ আছে। সেই তেনেকুৱা আমি আশা কৰিছোঁ যোৰহাটতো আমি তেনেকুৱা এটা খুব সুন্দৰ হস্পিটেল এটা দিম, দি পেলাই ইয়াতো মানে এই অঞ্চলৰ ৰাইজে যেন খুব ভাল সেৱা এটা পায়। আমি টাৰ্গেটটো আমাৰ হৈ গ'ল এতিয়া 2026 ডিচেম্বৰ মানলৈকে আমি কমপ্লিট কৰি ল'ব পাৰিম, কাৰণ খুব ডাঙৰ হস্পিটেল এইটো, 200 বেডৰ হস্পিটেল হ'ব প্ৰায়। গতিকে যিহেতু 200 বেডৰ হস্পিটেল হ'ব অলপ সময় লাগিব, কিন্তু 1-1.5 বছৰমানৰ ভিতৰত আমি মেচিনেৰীবিলাক আনি সোমাব চেষ্টা কৰিম। আৰু এটা বস্তু মই ক'ব পাৰোঁ আপোনালোক, ইয়াত প্ৰত্যেকটা ফেচিলিটি ৰাখিম আমি ইয়াত, যিবোৰ আমি এতিয়া গম পাইছোঁ যোৰহাটত বহুতো বস্তু নাই হস্পিটেলবিলাকত, আমি তেনেকুৱা এটা বস্তু এৰি নিদিওঁ। ইয়াত আমি প্ৰত্যেকটা মেচিনেৰী আনি পেলাই ইয়াত ৰাখিম, যেন মানুহে পৰাপক্ষত ইয়াতে চব ছল্ভ কৰি দিব পাৰোঁ আমি, ইয়াৰ পৰা যেন লৈ যাবলগীয়া নহয়, ডিব্ৰুগড় বা গুৱাহাটীলৈ লৈ যাবলগীয়া নহয়, তেনেকুৱা এটা আমি কাষৰীয়া দুখনকৈ ষ্টেট আছে, নাগালেণ্ড আৰু অৰুণাচল, লগতে মাজুলী, যথেষ্ট সুবিধা হ'ব। যথেষ্ট সুবিধা, এই প্ৰত্যেকটা ষ্টেটৰ মানুহৰ কাৰণে সুবিধা হ'ব ইয়াত। আমি সেইকাৰণে যোৰহাট জেগাটো বাছি ল'লোঁ আমি, আৰু মই ভাবোঁ এই অঞ্চলৰ মানে এই মাজুলী হওক, নাগালেণ্ড হওক, চবৰ মানুহে ইয়াতে সেই সুবিধাটো পাব। ইয়াৰ পৰা ইমান দূৰ গুৱাহাটী যোৱাত কৰি বা ডিব্ৰুগড় যোৱাত কৰি তেখেতসকলে ইয়াতে নিজৰ স্থানতে ইয়াত সেই ফেচিলিটি যিবিলাক আছে মেডিকেল ফেচিলিটিজ, সেই মেডিকেল ফেচিলিটিজবিলাক তেখেতলোকে পাবলৈ ইয়াত সক্ষম। একাংশ লোকে বিশেষ সুবিধা পাব নেকি, যিহেতু দৰিদ্ৰ শ্ৰেণীৰ বহু লোকে থাকিব? আমাৰ সেইটো CSRত থাকেই। আমাৰ আজি নেম কেয়াৰ গুৱাহাটীতো আমি সেইবোৰ কৰোঁ, দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকক আমি চাওঁ বা পেচেণ্টবিলাককো আমি বহুত ৰেহাই দিওঁ। ইয়াতো আমি সেইবিলাক থাকে, শিল্পীবিলাকক ৰেহাই দিওঁ। হিতেশ বৰুৱা আছে মোৰ লগত, ডক্টৰ হিতেশ বৰুৱা আমাৰ MD হয় গুৱাহাটী নেম কেয়াৰৰ, তেখেতেও জনাব আপোনালোকক এতিয়া আমি কি কৰোঁ। তাত বহুত বস্তু আমি কৰোঁ, শিল্পীবিলাকৰ কাৰণেতো থাকে, সেইকাৰণে আপোনালোকে দেখা পাব প্ৰত্যেকটা শিল্পী সদায় নেম কেয়াৰতে থাকে, তেনেকুৱা
আমি ব্যৱস্থা কৰি থৈছোঁ গতিকে ইয়াতো আমি সেইবোৰ ব্যৱস্থা কৰি পেলাই দিম আৰু CSRত আমি বহুতো কাম কৰোঁ হস্পিটেলৰ এটা CSRত এতিয়া আমি নতুন পৰিকল্পনা লৈছোঁ ল'ৰা ছোৱালী মেডিকেল পঢ়োৱাটো আমি প্ৰত্যেক বছৰত এটা এটা ল'ৰা ছোৱালী আমি লৈছোঁ গতিকে ইয়াতো যেতিয়া হস্পিটেলটো চলিব যাব আমি ইয়াৰেও ল'ৰা ছোৱালীক আমি এইটো অঞ্চলৰ ল'ৰা ছোৱালীকো তেতিয়া আমি গ্ৰহণ কৰি পেলাই তেখেতসকলৰ যিটো শিক্ষাৰ মেডিকেলৰ শিক্ষাৰ যিখিনি দৰকাৰ পৰে আমি সেইবোৰ বস্তু আমি চাম